এখন দলং বিচাৰি হাহাকাৰ গ্ৰেণ্ডলেণ্ড বাগিচা উত্তৰ পূব সুবা ৰাইজৰ জনপ্ৰতিনিধি আহি আছে গৈ আছে কিন্তু পকী দলং দূৰৰ কথা আজিলৈ কাঠৰ দলং এখনো নাপালে ৰাইজে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে জমৰ যাতনা ভুগি আছে অঞ্চলবাসীয়ে দৰং জিলাৰ বৰবাগান গাঁও পঞ্চায়তৰ অন্তৰ্গত গ্ৰেণ্ডলেণ্ড বাগিচা উত্তৰ পূব সুবা ৰাইজে কেইবাবছৰ ধৰি এখন পকী দলং বিচাৰি কৰিছে হাহাকাৰ কোনো কাণসাৰ নাই স্থানীয় প্ৰতিনিধিৰ লগতে বিধায়কৰ কেইবাবাৰো বিধায়ক তথা স্থানীয় প্ৰতিনিধিক আবেদন জনাই কোনো ফল নাপালে গাঁওবাসীয়ে দলংখনৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বতে অৱস্থিত উত্তৰ পূব প্ৰাথমিক বিদ্যালয় ৰাইজৰ অভিযোগ মতে প্ৰায়েই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলৰ ৰাইজে এই দলংখনৰ বাবে দুৰ্ঘটনাত পতিত হয় অৱশেষত ৰাইজে অস্থায়ীভাৱে বাঁহেৰে ব্যৱস্থা কৰিব লগা হয় যাতায়াতৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ন্যায় বিচাৰিছে ভুক্তভোগীয়ে ঘটনাটো আমাৰ গ্ৰেণ্ডলেণ্ড বাগিচা উত্তৰ পূব সুবা এলপি স্কুলখনৰ ৰাস্তাটো আমাৰ মাজত এখন আমাৰ বাঁহৰ চাং আছে এই চাঙেদি মানুহ আপ ডাউন কৰিব নোৱাৰে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত আপ ডাউন কৰি থাকে কেতিয়াবা পৰি যায় কাৰণে ভৰি ভাঙি থাকে কেতিয়াবা হাতো ভাঙি যায় তেনেকুৱাতে আপ ডাউন কৰি আছে আমি আজি কমচে কম 20 বছৰৰ পৰা তেনেকুৱাতে আমি ৰাস্তাটো আমি বাঁহৰ চাং বনাই চলাই আছোঁ ইতিমধ্যে আমি আজি 6 মাহমান আগত এমএলএৰ ওচৰত লগ ধৰি কেনে এমএলএৰ ঘৰত গ'লোঁ গুৱাহাটীতো গৈছোঁ মই আৰু এমএলএ আমাৰ দুৰ্গা দাস বড়ো গুৱাহাটীতো গৈছোঁ মই তাৰপিছত আমি খৈৰাবাৰীত যাই কেনে এখন এপ্লিকেশ্যন লিখি কেনে আমি এমএলএ হাতত দি থৈ আহিছোঁ দি থোৱাৰ পিছত আকৌ এমএলএ আমাক লিখি দিলে ব্লগত দিবৰ কাৰণে ব্লগতো দিলোঁ দিয়াৰ পিছত আজি তাৰিখলৈকে আমাৰ এখন ব্ৰিজৰ কাৰণে এখন চেলেব কালভাৰৰ কাৰণে কিমান ই কৰি আছোঁ খালি কয় দিম বুলি কিন্তু নেদে আমাক এইটো কাৰণে বিষয়ে আজি আমি ইয়াত ৰাইজ একত্ৰিত হয় আমি এই প্ৰতিবাদ কৰি আছোঁ আৰু এতিয়া উপায় নোহোৱাকৈ আমাৰ আজিও এজন মানুহৰ আমাৰ ভৰি ভাঙি গৈছে এইজন মানুহ আজি এই চাঙৰ পৰা বাঁহৰ চাঙৰ পৰা পৰি ভৰি ভাঙি গৈছে খোজ কৰিব নোৱাৰে এইটো কাৰণে আমি আজি আৰু সবে ৰাইজ ওলাই আহি কেনে আমি প্ৰতিবাদ কৰি আছোঁ আৰু আমাৰ কোনো পঞ্চায়তৰ প্ৰতিনিধিয়ে আমাৰ কোনো গুৰুত্ব নিদিয়ে এইটো 15ৰ কাম 16ৰ কাম পঞ্চায়তে ধৰিব পাৰে কিন্তু আমাক একো গুৰুত্ব নিদিয়ে খালি কয় দিম বুলি কৈ আমাক ভোটটো লৈ যাব ভোট লৈ যোৱাৰ পিছত আৰু আমাক খাই খবৰ নলয় সেইটোৱে আমি আৰু কি ক'ম আৰু বহুত মানুহ আছে ইয়াত আপোনালোকে ইহঁতৰ পৰা শুনিব পাৰক কিন্তু এনেকুৱা কাম কৰি আছে আজি তাৰিখলৈকে আমাৰ ইয়াত কোনো ধৰণৰ কাম আমি পোৱা নাই আমাৰ 50 মিটাৰ দূৰত নহয় 20 মিটাৰ দূৰত আমাৰ এখন এলপি স্কুল আছে এই এলপি স্কুলখন ল'ৰা ছোৱালী যাব নোৱাৰে আমাৰ 100ৰ ওপৰত ছাত্ৰ আছে এইখন স্কুলত আৰু আমাৰ টিচাৰবিলাকো যাব নোৱাৰে বৰষুণ হ'লে যাব নোৱাৰে আমাৰ শিক্ষকবিলাক ৰখি যায় বাইক থৈ আহি আমাৰ দলঙৰ ওচৰত ৰাস্তাত থৈ কেনে খোজকাঢ়ি আহে কিন্তু আমাৰ কোনো প্ৰতিনিধিয়ে আমাৰ এমএলএ ছাৰক কোনো দায়িত্ব নলয় এইখন কামৰ জড়িত হিচাপত আমি কিমান দৰখাস্ত দিছোঁ তাৰপিছত আমাৰ বানপানীৰ সময়ত মিটিং দিছোঁ আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট আমাৰ কোনো কথাই নুশুনে খালি কয় দিম বুলি কৈ আজি তাৰিখে দিয়া আছে কিন্তু আমি পাই আছোঁ উকলি গৈছে আজি উকলি গৈছে এতিয়াহে গৈছে কিন্তু আগততো আছিলে না আগৰ পৰাই যুঁজি আছোঁ একদম ইলেকশ্যন যেতিয়া সিহঁতি প্ৰতিনিধিত আহিছে তেতিয়াৰ পৰা যুঁজি আছোঁ যে এখন আমাক তেতিয়া চুক্তি কৰা আছিলে যে আপোনালোকৰ চেলেক্ট কাভাৰখন আমি কৰি দিম কিন্তু আজি তাৰিখলৈকে দিয়া নাই আজি তাৰিখলৈ দিম বুলি কৈ আছে সিহঁতৰ কাৰ্যকাল শেষ হ'ল কিন্তু আজি তাৰিখলৈকে আমাক একো দিয়া নাই আমি একো পোৱা নাই একো বস্তু পোৱা নাই কমচে কম 10 বাৰ আমি এপ্লিকেশ্যন লিখি দিয়া হ'ল তাত কোনো খাই খবৰ আমাক নিদিলে যে কামটো দিম নিদিওঁ খালি এইটো আশাতে দি আছে এইখন দলংখন এমএলএ ছাৰে বনাই দিব লাগে বা পঞ্চায়তৰ তৰফৰ পৰা এই কামটো আহিব লাগে স্কুলৰ ছাৰ বা ছাত্ৰ ছাত্ৰী আহোঁতে বিৰাট অসুবিধা হয় এইখন চাব লাগে চৰকাৰেও চাব লাগে এমএলএ তৰফৰ পৰাও চাব লাগে পঞ্চায়ততো নাচায় 10 বছৰ আগৰ পৰা কমপ্লেইন দিয়া আছে যে আমাৰ এইখনত বিৰাট অসুবিধা হয় ছাত্ৰ ছাত্ৰী উঠিব নোৱাৰে আহোঁতে হাত ভৰি ভাঙি যায় কিন্তু এখেতলোকে নাচায় এই কামগিলা দৰঙৰ পৰা আফছাদুল হকৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি
নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।